যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰী কল্যাণ সংস্থাৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত। অসম কৃষি বিশ্ববিদ্যালয়ত ডক্টৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আজি কৃষি বিজ্ঞান কেন্দ্ৰ কৰ্মচাৰী কল্যাণ সংস্থাৰ ৭ম সংখ্যক বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰা হয়। ২৩খন কৃষি বিজ্ঞান কেন্দ্ৰৰ ৩৫০ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে এই অধিৱেশনখনত। পুৱাৰ ভাগত জুবিন গাৰ্গক স্মৰণ কৰি নাহৰ গছৰ পুলি ৰোপণ কৰাৰ পিছত পতাকা উত্তোলনেৰে অধিৱেশনখনৰ আৰম্ভণি কৰে। উক্ত অনুষ্ঠানত সংস্থাটোৰ মুখপত্ৰখন উন্মোচন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ডক্টৰ অনুপ কুমাৰ দাসে। অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁই, অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ ৰঞ্জিত সাউদ, কৃষি বিজ্ঞান গুৰু ডক্টৰ প্ৰসন্ন কুমাৰ পাঠকৰ লগতে ৰাজ্যখনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানত কৃষকসকলক উপকৃত হোৱাকৈ তথ্য সমৃদ্ধ এক সাৰুৱা বক্তব্য আগবঢ়াই ভাৰপ্ৰাপ্ত উপাচাৰ্য অনুপ কুমাৰ দাসে। এই অনুষ্ঠানতে সংস্থাটোৰ পূৰ্বৰ সমিতিখন ভংগ কৰি দুবছৰীয়া এখন নতুন সমিতি গঠন কৰা হয়। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ। আচলতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে প্ৰতি জিলাত আৰু ২৩খন KVK আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু আমাৰ এখন কৰ্মচাৰী কল্যাণ সংস্থা এটা আছে আৰু কল্যাণ সংস্থাৰ আমি বাৰ্ষিক অধিৱেশন এখন প্ৰতি বছৰে অনুষ্ঠিত কৰোঁ। আমি একচুৱেলি কেৱাৰ জন্ম আমি শ্বৰ্টকৈ কেৱা বুলি কওঁ, KVK এমপ্লয়িজ ৱেলফেয়াৰ এছ'চিয়েশ্যন। আমাৰ আচলতে উদ্দেশ্য হৈছে আমি যাতে গোটেই অসমখনৰ কাৰণে কৃষিৰ লগতে সামাজিক দিশত দায়বদ্ধতাৰে কিছুমান কাম কৰিব পাৰোঁ আৰু সকলোকে যাতে আগুৱাই নিব পাৰোঁ। অসমৰ কৃষিখণ্ডত যাতে উত্তৰণ ঘটে, লগতে আমাৰ অন্যান্য যিবিলাক সামাজিক দায়বদ্ধতা আছে সেইখিনিও যাতে আমি কৰিব পাৰোঁ আৰু সেই উদ্দেশ্যেৰে আমি আমাৰ কল্যাণ সংস্থাটোৰ জন্ম হৈছিলে আৰু জন্মলগ্নৰে পৰা আমি নিশ্চয় এইখিনি কাম কৰি আছোঁ আৰু এইবাৰ আমাৰ এইটো ৭ম অধিৱেশন আৰু আমি এই অধিৱেশনত একচুৱেলি আমাৰ গোটেই কৰ্মৰাজিৰ আলোচনা কৰিবৰ কাৰণে আমি অনুষ্ঠান আমি কৰি লওঁ আৰু ইয়াত আমাৰ যোৱা বিগত বৰ্ষৰ যিখিনি আমাৰ কাম কাজ সেইখিনি কাম কাজৰ খতিয়ান হ'ব আৰু এইবাৰ একচুৱেলি আমাৰ 2 বছৰ হৈ গ'ল আগৰ কমিটিখনৰ। এতিয়া আগৰ কমিটিখন ভংগ হৈ নতুন কমিটি গঠন হ'ব অনাগত দিনত। আজি আমাৰ সভাত উপস্থিত আছিলে আমাৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ডক্টৰ অনুপ দাস ছাৰ, লগতে আমাৰ বিজ্ঞান গুৰু ডক্টৰ প্ৰসন্ন পাঠক ছাৰ, আমাৰ ডাইৰেক্টৰ এক্সটেনশ্যন ডক্টৰ ৰঞ্জিত সাউদ ছাৰ, লগতে আমাৰ DSW আমাৰ বিনয় মেধি ছাৰ আৰু আমাৰ ৰেজিষ্ট্ৰাৰ পঞ্জীয়ক তপন গোহাঁই ছাৰ আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কল্যাণ পৰিষদৰ গোটেইসমূহ সদস্যসমূহ 23খন জিলাৰ পৰা অহা কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী, লগতে আমাৰ বিভিন্ন বিষয়বস্তু বিশেষজ্ঞ আৰু অন্যান্য যিখিনি আমাৰ অফিচিয়েল ষ্টাফ সকলো আজি উপস্থিত আছে। হয়, আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্ৰ কৰ্মচাৰী কল্যাণ সংস্থাৰ আজি ৭ম যি বাৰ্ষিক অধিৱেশন আছিলে সেই বাৰ্ষিক অধিৱেশনখিনি অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ চৌহদত আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত আমাৰ 23খন কৃষি বিজ্ঞান কেন্দ্ৰৰ 350জনতকৈ অধিক কৰ্মচাৰী আমাৰ আছে। সকলো কৰ্মচাৰী আজি ইয়াত আহি একত্ৰিত হৈছেহি আৰু আমাৰ যি কৃষি বিজ্ঞান কেন্দ্ৰসমূহে আমি বিভিন্ন জিলাসমূহত কৃষকৰ ৰাইজৰ হকে আমি কাম কৰি আছোঁ, ঠিক তেনেধৰণে আমাৰ সংস্থাখনে আমাৰ যিসমূহ মেম্বাৰ আছে তেওঁলোকৰ ৱেলফেয়াৰৰ কাৰণেও আমি বিভিন্ন ধৰণৰ এক্টিভিটিছ কিছুমান আমি কৰি থাকোঁ আৰু সেই এক্টিভিটিছবিলাক আমি পৰৱৰ্তী দিনত কেনেধৰণে আগবঢ়াই নিব পাৰোঁ, বিশেষকৈ সমাজৰ বাবে আমি কেনেধৰণে কাম কৰিব পাৰোঁ, বিশেষকৈ কৃষক ৰাইজৰ কাৰণে আমি কেনেধৰণে কাম কৰিব পাৰোঁ, সেই সকলোখিনি আমি আলোচনা কৰিবৰ বাবে লগতে আমাৰ যি একতা আৰু ভাতৃত্ববোধৰ যি সম্প্ৰীতিৰ এনাজৰীডাল আছে সেই এনাজৰীডাল মজবুত কৰি ৰাখি 23খন কৃষি বিজ্ঞান কেন্দ্ৰই অসমখনক যাতে আমি জাকত জিলিকা কৰি লৈ যাব পাৰোঁ তাৰ উদ্দেশ্যেৰে আমি অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ বাকৰিত আহি উপস্থিত হৈছোঁহি আৰু আজি ৰাতিপুৱাৰ পৰা আমাৰ আচলতে বিভিন্ন অনুষ্ঠান চলি আছে। পোনপ্ৰথমে আমি নাহৰৰ পুলিৰে আমি এটা প্লেণ্টেশ্যন ড্ৰাইভ এটা কৰিছিলোঁ। আমাৰ শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি তেখেতৰ সপোন আছিলে নাহৰ সকলোতে ৰুব লাগে, গতিকে য'ত আমি এষাৰ কথা কওঁ য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে, গতিকে সেই উদ্দেশ্যৰে আমি সৰুগত কৰি আমি আজি নাহৰ পুলিৰে আমাৰ যি পবিত্ৰ অনুষ্ঠানটি আছে সেই পবিত্ৰ অনুষ্ঠানটি আমি আৰম্ভ কৰিলোঁ আৰু তাৰপিছতেই আমাৰ 23টা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে আমাৰ চেণ্ট্ৰেলি এখন পতাকাৰে আমি 24খন কৃষি বিজ্ঞান কেন্দ্ৰৰ পতাকা উত্তোলন কৰিছিলোঁ আৰু তাতে আমি একত্ৰিত হৈ আমি এটা প্ৰণ লৈছিলোঁ যাতে আমি কৃষকৰ বাবে কাম কৰি যাব পাৰোঁ, আমাৰ সংস্থাখনক যাতে আৰু আমি জাকত জিলিকা কৰিব পাৰোঁ, অসমতে নহয় যাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই উদ্দেশ্যেৰে সকলোৱে ৰাতিপুৱা আমি এটা প্ৰণ লৈছোঁ, প্ৰতিজ্ঞা কৰিছোঁ। ঠিক তাৰপিছতে আমাৰ এতিয়া সাধাৰণ সভাখন অনুষ্ঠিত হ'ল। সাধাৰণ সভাখনত আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আমাৰ যিসকল বিজ্ঞান ভাৰপ্ৰাপ্ত উপাচাৰ্য মহোদয়, বিজ্ঞান গুৰু মহোদয়, শিক্ষা সম্প্ৰসাৰণ সঞ্চালককে ধৰি সকলো ষ্টেটুটৰী বিষয়াসকল আমাৰ ইয়াত উপস্থিত আছিলে। ঠিক লগতে আমি কেইবাজনো অসম কৃষি বিশ্ববিদ্যালয়ৰ
বিশ্ববিদ্যালয়ৰ বিশিষ্ট ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছিলোঁ লগতে আমাৰ 23টা কৃষি বিজ্ঞান কেন্দ্ৰৰ সমূহ কৰ্মচাৰী আমি এই যি বাৰ্ষিক অধিৱেশনখনৰ আমাৰ মুকলি সভাখন আছিলে সেইখন আয়োজন কৰিলোঁ আৰু লগতে আমি এখন ছভিনিয়ৰ এখন ৰিলিজ কৰিছোঁ তাত বিভিন্ন বৰিষ্ঠ ব্যক্তিসকলৰ পৰা আমি লিখা লৈছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৰ বাবে এটা আমাক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে ঠিক তেনেদৰে বিভিন্নজন ব্যক্তিৰ পৰা শুভেচ্ছা বাৰ্তা পাইছোঁ আৰু আমি ইয়াৰ পিছতেই কাৰ্যনিৰ্বাহক যি সমিতিখন আছে সেই সভাখন অনুষ্ঠিত কৰিম আৰু তাতে আমি পৰৱৰ্তী 2 বছৰৰ বাবে যিখিনি কাৰ্যক্ৰমণিকা ল'ব লগা আছে সেইখিনিৰ সংক্ৰান্ততো আৰু আলোচনা কৰিম আৰু ঠিক তেনেধৰণে আমাৰ যি সভাখন আছে সেই সভাখন আমি সফলতাৰে আমি সমাপ্ত কৰিম বুলি ভাবিছোঁ ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996